আটাইতকৈ ডাঙৰ কামটো লোৱা হৈছে ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ। এতিয়া এইকেইদিনত আৰু খুব ডাঙৰকৈ এতিয়া কামটো আৰম্ভ হ'ব। তাৰ পাছৰ যিটো ডাঙৰ প্ৰকল্প ল'ব খোজা হৈছে সেই প্ৰকল্পটো তলাতল ঘৰ প্ৰকল্প। চৰকাৰৰ লগত আমাৰ যিখিনি কথা হৈছে সেই অনুসৰি অচিৰে ৰংঘৰ প্ৰকল্পৰ নিচিনাকৈ তলাতল ঘৰ প্ৰকল্পও হয়তো আমি ঘোষণা কৰিব পাৰিম। তলাতল ঘৰ প্ৰকল্পত অৱশ্যে খৰচটো তাতকৈ অলপ বেছি হ'ব। গতিকে এই দুটা মূল কাম কৰি ল'ব পাৰিলে শিৱসাগৰৰ টুৰিজিম ইণ্ডাষ্ট্ৰিটো বা শিৱসাগৰৰ হেৰিটেজ ছাইটখিনিক আমি মূল যিখিনি কাম আছিলে সেই কামখিনি আমাৰ পূৰা হৈ যাব। তাৰ পাছত দ্বিতীয় যিটো কাম হ'ল আমাৰ পুখুৰীখিনিৰ গোটেই পাৰবিলাক সৌন্দৰ্যবৰ্ধন কৰা আৰু পুখুৰীখিনি যাতে অক্ষত অৱস্থাত থাকে যমুনা আৰু পুখুৰীখিনিৰ ব্যৱস্থা গ্ৰহণ কৰা। তাৰ ভিতৰত প্ৰথম আমি এই শিৱসাগৰ যিটো পুখুৰী বৰপুখুৰী পাৰ তাৰ কাৰণে প্ৰথমতে 10 কোটি 13 লাখ টকা দিছিলোঁ। 10 কোটি 13 লাখ টকা দিছিলোঁ, 10 কোটি 13 লাখ 63 হাজাৰ টকা দিছিলোঁ। আৰু এতিয়া আকৌ দগুৱাৰ পৰা আমি নতুনকৈ আকৌ 10 কোটি টকা পালোঁ। সৰ্বমুঠ 20 কোটি 13 লাখ 63 হাজাৰ টকাৰে এতিয়া আমি বৰপুখুৰীৰ গোটেই পাৰটো একেবাৰে আমাৰ দলমুখৰ পৰা এই গোটেই পাৰটো ধুনীয়াকৈ বনাব খুজিছোঁ, যাতে পৃথিৱীৰ যিকোনো এজন টুৰিষ্ট, ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহিও কয় যে অসমীয়া মানুহে তেওঁলোকৰ সম্পত্তিখিনি, তেওঁলোকৰ পুৰাতাত্ত্বিক সমলখিনি খুব ধুনীয়াকৈ ৰাখিছে। এই বুলি ক'বৰ কাৰণে এই প্ৰজেক্টটো লৈছোঁ। তৃতীয় যিকেইটা কাম কৰিব খুজিছোঁ সেইটো হ'ল আমাৰ চাৰ্কিট হাউচটো বনাবৰ কাৰণে পইচা আনিছোঁ। আমাৰ টাই মিউজিয়ামটো বনাবৰ কাৰণে টাই মিউজিয়ামটো বনাই আছে, আপোনালোকে চাইছে চাগে। আমাৰ ষ্টেডিয়ামটো বনাবৰ কাৰণে আমি 50 কোটি টকা আনিছোঁ। ষ্টেডিয়ামটোৰ কাম চলি আছে, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম। এইবাৰ গোটেই এই চৰকাৰৰ দিনত এতিয়ালৈকে 4টা ষ্টেডিয়ামে লৈছে, তাৰ ভিতৰত আমাৰ শিৱসাগৰটো আমি পেলালোঁ। তো গতিকে ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আমি আনিলোঁ। যমুনাখনৰ কাৰণে 10 কোটি টকা এটা দিয়া হৈছে। এনেকৈ এই গোটেই কামখিনি আমি আমাৰ ঐতিহ্য ক্ষেত্ৰত লৈ এই কামখিনি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তাৰে অংশ হিচাপে এই কামখিনি কৰিছে। যদিও আমাৰ PWD ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ অনুপম হাজৰিকা দাদাই যদিও মোৰ কথা বাৰম্বাৰ ইয়াত কৈ আছে, আচলতে এই কামটোত মোৰ যিমান অৱদান তাতকৈ আচলতে PWD ডিপাৰ্টমেণ্টৰ অৱদান